ক্ষেত্ৰত অসম জাতীয় পৰিষদে বিটিআৰত নিৰ্বাচনক লৈ ইতিমধ্যে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। দায়িত্ব ইতিমধ্যে অৰ্পণ কৰিছোঁ আমাৰ দলৰ সম্পাদক চিত্ৰৰঞ্জন বসুমতাৰী ডাঙৰীয়াক। ইতিমধ্যে বিটিআৰ অঞ্চলৰ জনগাঁথনিৰ ইয়াত যি ধৰণে আছে ডেম'গ্ৰাফি ষ্টাডি কৰিবৰ কাৰণে লগে লগে কোনসমূহ ইয়াত চিটত আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম সেই সম্পৰ্কত এটা বিশ্লেষণ আৰু পৰ্যালোচনা কৰিবৰ কাৰণে ইতিমধ্যে দায়িত্ব অৰ্পণ কৰিছিলোঁ। আজি প্ৰথম আমাৰ ৰাজহুৱা সভা যোগদানৰ সভা ইয়াত আজি হৈছে। গতিকে ইয়াৰ পৰা এটা স্পষ্ট বাৰ্তা দিব খুজিছোঁ, বিটিআৰ অঞ্চলৰ জনগণৰ যিসকলৰ মৌলিক অধিকাৰ যিসকল বঞ্চিত হৈ আছে, শোষিত নিষ্পেষিত প্ৰতিটো জাতি জনগোষ্ঠীৰ অধিকাৰ আজৰি আনিবৰ কাৰণে আমি সকলোৱে যুঁজিম আৰু শেষলৈকে যুঁজিম। ইয়াত বড়ো জাতীয়তাবাদক নিঃশেষ কৰিবৰ কাৰণে বিজেপিয়ে লাহে লাহে কুটকৌশল আৰম্ভ কৰিছে। গতিকে আমি দুয়োটা কথা লক্ষ্য ৰাখিছোঁ যে বড়ো জাতীয়তাবাদৰ ভেটি যাতে নিঃশেষ কৰিব নোৱাৰে, তাৰ লগে লগে ইয়াত থকা খিলঞ্জীয়া জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ তেওঁলোকৰ মৌলিক অধিকাৰ যাতে সুৰক্ষিত কৰিব পাৰোঁ, সকলো জাতি জনগোষ্ঠীক সমন্বয় ভাতৃত্ববোধৰ দোলেৰে যাতে বান্ধ খুৱাই ৰাখিব পাৰোঁ, কোনো বিভাজনকামী যি ষড়যন্ত্ৰ বিজেপিয়ে ৰচনা কৰে সেইবোৰ যাতে কোনো কাৰণতে ইয়াত প্ৰভাৱ নেপেলায়, তাৰ কাৰণে আমি সকলোৰে মাজত সেই বাৰ্তাই প্ৰেৰণ কৰিছোঁ। সমমৰ্যাদা, সম উন্নয়ন আৰু সম অধিকাৰ সেই লক্ষ্য লৈ আমি যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ। গতিকে আজি এই যোগদান কাৰ্যসূচীত অভূতপূৰ্ব সঁহাৰি আমি দেখিছোঁ। পৰৱৰ্তী দিনসমূহত আমি আমাৰ প্ৰচাৰ কাৰ্যসূচী বা আৰু বিভিন্ন ধৰণৰ সাংগঠনিক সভা সমিতি সভা আয়োজন কৰিম। মূল কথা হ'ল এতিয়া এই চৰকাৰখনে বিজেপিয়ে এফালে ধৰ্মীয় বিভাজনৰ সাম্প্ৰদায়িকতাৰ ৰাজনীতি, হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে, আনফালে জনজাতীয় মানুহৰ অধিকাৰ লৈ যাবৰ কাৰণে কাঢ়ি লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। মৰুভূমিত পৰ্বতজোৰাত 5,000 বিঘা মাটি আদানীক দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছিল। ৰাইজে প্ৰতিবাদ কৰাৰ কাৰণে ইতিমধ্যে নলওঁ বুলি কৈছে, কিন্তু এয়া কেৱল মাত্ৰ নিৰ্বাচন সন্মুখত আছে কাৰণে এইটো কথা কৈছে। আপোনালোকে দেখিব মূল অঞ্চলসমূহ য'ত ছেটেলাইট টাউনশ্বিপ বনাইছে তাতো জনজাতীয় মানুহ আছে, ৰাভা আছে, গাৰো আছে, আদিবাসী আছে, তাতে ৰাজবংশী মানুহ আছে, তাৰ মাটি ল'ব খুজিছে। আনকি কাজিৰঙাত য'ত ষষ্ঠ সংযোজন যিটো নাইকিয়া কৰিব খুজিছে তাত মিচিংসকল আছে। তাৰমানে জনজাতীয় মানুহক এতিয়া ডিমা হাছাওত 3,000 বিঘা মাটি আৰু কাৰ্বি আংলঙত 1,800 বিঘা মাটি, এই মাটি ল'বৰ কাৰণে ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে সৌৰ প্ৰকল্পৰ কামো আৰম্ভ কৰিছে। গতিকে জনজাতীয় অঞ্চলসমূহক লক্ষ্য কৰি তাৰ মাটি ভেটিৰ অধিকাৰ কাঢ়ি লৈ যাবৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা কৰিছে। গতিকে বিজেপিৰ এই যিটো জনজাতি বিৰোধী নীতি, বিজেপিৰ কেৱল মাত্ৰ বিটিআৰক তেওঁলোকে লুণ্ঠন আৰু শোষণৰ এটা ক্ষেত্ৰ হিচাপে গণ্য কৰে। যেনেকৈ তুলিৰাম ৰঙাঙক ব্যৱহাৰ কৰি কাৰ্বি আংলঙক এটা ATM হিচাপে ব্যৱহাৰ কৰিব খুজিছিলে, তেনেকৈ ইয়াতো মৰুভূমিতো তেওঁলোকে সেই লক্ষ্য। সেইকাৰণে বিটিআৰ যেতিয়া গঠন হ'ল অধিকাৰ কিছু তেওঁলোকে কাটিলে, এতিয়াও মানুহ ক্ষোভিত হৈ আছে, খং খাই আছে। 14টা বিষয় কাঢ়ি লৈ গৈ DC আৰু SP হাতত অৰ্পণ কৰিলে, অথচ এসময়ত ইয়াৰ BTC প্ৰশাসনে বহু ধৰণৰ অধিকাৰ তেওঁলোকৰ হাতত আছিলে। কিন্তু আমাৰ মূল কথাটো হ'ল বড়ো মানুহৰ সামগ্ৰিক উন্নয়ন, তেওঁৰ অধিকাৰ সুৰক্ষিত হোৱাৰ লগে লগে আন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বীৰো তেওঁলোকৰো উন্নয়ন আৰু তেওঁলোকৰো যাতে অধিকাৰ সুৰক্ষিত হয় তাৰ কাৰণে আমি সকলোৱে কাম কাজ কৰিব লাগিব।